নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ৰাতি শোৱাৰ সময়ত আপোনাৰ নাভি স্পৰ্শ কৰি দুটা শব্দ কৈ দিয়ক। তাৰ পিছত আপোনাৰ এনেকুৱা লাগিব গোটেই পৃথিৱীখনেই যেন আপোনাৰ হাতৰ মুঠিত। আপুনি ইমান টকা উপাৰ্জন কৰিব যে পৰিচালনা কৰাটো আপোনাৰ বাবে কঠিন হ'ব। আপোনাৰ 7 জনমৰ দৰিদ্ৰতা নাইকিয়া হ'ব, কাৰণ আপোনাৰ নাভিয়েই আপোনাৰ ভাগ্য সলনি কৰাৰ চাবিকাঠি। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ গোপন কথাটো আপোনাৰ নাভিত লুকাই আছে। এইটোৱে সেই স্থান, যি স্থানৰ পৰাই ভগৱান বিষ্ণুৰ নাভিৰ পৰা পদুম ওলাইছিল আৰু ভগৱান ব্ৰহ্মাৰ আবিৰ্ভাৱ হৈছিল, আৰু সেই নাভিৰ পৰাই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল। প্ৰিয় দৰ্শক, গতিকে এই নাভিৰ পৰা আপোনাৰ ভাগ্যও সলনি হ'ব। মাত্ৰ ৰাতি শুই থকা অৱস্থাত নাভিত স্পৰ্শ কৰি এই দুটা অলৌকিক শব্দ ক'ব লাগিব। তাৰ পিছত চাওক যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো সুখ আপুনি পাব। সেয়া লাগিলে ধন সম্পত্তিয়েই হওক, পাৰিবাৰিক সুখ হওক, বিবাহ জীৱনৰ সুখেই হওক বা সন্তানৰ সুখেই হওক, আপুনি সকলো পাব। জীৱনৰ সকলো বিপদৰ পৰা আপুনি মুক্ত হ'ব। প্ৰিয় দৰ্শক, আপুনি আপোনাৰ সপোনত কেতিয়াও কল্পনা কৰিব নোৱাৰিব যে আপুনি এনেকুৱা এটা জীৱন পাব পাৰে। মা লক্ষ্মীয়ে আপোনাক ইমানেই আশীৰ্বাদ দিব যে আপুনি য'তেই হাত ৰাখিব তাতেই ধন সম্পত্তি ঢালিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, যেতিয়া মাতৃৰ গৰ্ভত এটা শিশুৰ বিকাশ হয়, তেতিয়া সেই শিশুৱে নাভিৰ পৰাই পুষ্টি লাভ কৰে, আৰু এই নাভিয়েই জীৱনৰ প্ৰথম দুৱাৰ। যেতিয়া আপুনি আপোনাৰ নাভিত হাত ৰাখি এই দুটা অলৌকিক শব্দ ক'ব, তেতিয়া আপোনাৰ সকলো শক্তি আৰু একাগ্ৰতা তাতেই কেন্দ্ৰীভূত হৈ থাকিব। ব্ৰহ্মাণ্ডৰ সকলো শক্তিয়ে আপোনাৰ বেগটো ভৰাই পেলাব, আপোনাৰ জীৱনৰ পৰা সকলো দুখ দূৰ কৰিব। তেতিয়াহ'লে জানো আহক, নাভিত স্পৰ্শ কৰি কোন দুটা শব্দ ক'লে জীৱনৰ সকলো বিপদৰ পৰা মুক্ত কৰি সকলো দুখ দূৰ কৰিব। এজন মানুহে জীৱনটো সঠিকভাৱে চলাবৰ কাৰণে দিনে নিশাই কষ্ট কৰি টকা উপাৰ্জন কৰে। দিনে ৰাতি কাম কৰে টকা উপাৰ্জনৰ বাবে, বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰে, কিন্তু অধিকাংশ মানুহে ইমান নাপায় যিমানখিনি তেওঁ কষ্ট কৰে। সকলোৰে জীৱনত মা লক্ষ্মীয়ে আশীৰ্বাদৰ বৰষুণ নকৰে। মা লক্ষ্মীয়ে আশীৰ্বাদ নিদিয়াৰ বাবে দিনটোত দুবেলা দুমুঠি খোৱাৰ বাবেও বহুতে হাহাকাৰ কৰিব লগা হয়। তেওঁলোকৰ ওপৰত বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিৰ কৃপা নপৰে। সেয়ে তেওঁলোকে যিমানেই কষ্ট নকৰক কিয় বা যিমানেই কৌশল গ্ৰহণ নকৰক কিয়, একোৱেই কাম নকৰে। কিন্তু এনে পৰিস্থিতিত যদি কোনো নিৰ্দিষ্ট সমাধান গ্ৰহণ কৰা হয়, তেন্তে সেই ব্যক্তিজনৰ সৌভাগ্যৰ উন্নতি ঘটে। সেই ব্যক্তিজনৰ ওপৰত মা লক্ষ্মীৰ আশীৰ্বাদৰ বৰষুণ আৰম্ভ হয়। প্ৰিয় দৰ্শক, এতিয়া আপোনাৰ লগতো এনেকুৱাই হ'ব। আপোনাৰ দুৰ্ভাগ্যক বাৰে বাৰে গালি পাৰা বন্ধ কৰক, কাৰণ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ জীৱনটোৱে নতুন পথলৈ গতি কৰিব ওলাইছে। এতিয়াৰ পৰা আপোনাৰ হাতত সকলো থাকিব। আপুনি প্ৰতিটো বস্তুতেই শান্তি পাব। টকাই হওক, প্ৰেম হওক, বিয়া হওক, সন্তানেই হওক বা পৃথিৱীৰ যিকোনো সুখেই হওক, এই সকলোবোৰ আপুনি পাব। কাৰণ আজি মই আপোনালোকৰ বাবে এনে এটা সমাধান লৈ আহিছোঁ যিটো সকলোৱে নাজানে, আনকি কোনেও আপোনাক এই কথা নকয়। কিন্তু আজি মই আপোনালোকক ক'ম, কিন্তু তাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ। এই উপায়টো কাৰো লগত শ্বেয়াৰ নকৰিব। যদি আপুনি এই উপায়টো কৰে, তেন্তে কাকো নক'ব, কাৰণ আপুনি যদি এই উপায়টো কৰে আৰু কাৰোবাক কয়, তেন্তে আপোনাৰ কাম নষ্ট হৈ যাব, আৰু তেতিয়া সেই বস্তুটোৱে আপোনাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। সেয়ে কাকো নক'ব। তেন্তে আহক সেই দুটা শব্দ আপোনাক কওঁ। কিন্তু তাৰ আগতে যদি আপুনিও বিচাৰে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত ৰৈ যাওক, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি অৱশ্যই লিখিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক সেই দুটা শব্দ কি। মই আপোনালোকক কওঁ যে আমাৰ হিন্দু ধৰ্মত বহুতো এনেকুৱা ধৰ্মগ্ৰন্থ আছে, শ্লোক আছে, যিবোৰ পঢ়িলে আমাৰ দুখ কষ্ট দূৰ হয়, আমাৰ শৰীৰ আৰু মন দুয়োটাই উপকৃত হয়। প্ৰিয় দৰ্শক, মই আপোনালোকক কওঁ যে এই উপায়টো কৰিলে আপোনাৰ মনটো কেন্দ্ৰীভূত হৈ পৰিব,
ৰোগ নিৰ্মূল হ'ব, পৃথিৱীৰ সকলো সুখ পাব, ধনৰ অভাৱ দূৰ হ'ব আৰু সাক্ষাৎ মা লক্ষ্মী আপোনাৰ ঘৰলৈ আহিব। মা লক্ষ্মীয়ে আজীৱন আপোনাৰ ঘৰত থাকিব। বহু লোকে কষ্ট কৰে কিন্তু তেওঁলোকৰ টকা স্থায়ী নহয়, কাৰণ তেওঁলোকৰ হাতত থকা লক্ষ্মী তেওঁলোকৰ লগত নাথাকে। কিন্তু এতিয়াৰ পৰা এই প্ৰতিকাৰ অনুসৰণ কৰি মা লক্ষ্মী আপোনাৰ ঘৰত আৰু আপোনাৰ হাতত থাকিবলৈ আৰম্ভ কৰিব। মই আপোনালোকক কওঁ, যদি আপুনি আপোনাৰ জীৱনত দীৰ্ঘদিন ধৰি কোনো সমস্যাৰ সন্মুখীন হৈ আহিছে, তেন্তে মই আপোনাক সেই সমস্যা দূৰ কৰাৰ সমাধানো ক'ম, যিয়ে আপোনালোকৰ জীৱনলৈ টকাৰ বৰষুণ কঢ়িয়াই আনিব। ইমান ধন সম্পত্তি উপাৰ্জন কৰিব যে ইয়াক পৰিচালনা কৰাত অসুবিধাৰ সন্মুখীন হ'ব। তাৰ বাবে এটা বেলেগ সমাধান আছে। ইয়াৰ পিছত বহু লোকে বিবাহ জীৱনত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বা বহু লোকে বিয়া হোৱা নাই আৰু বহুতেই নিজৰ মন পচন্দৰ জীৱনসংগী বিচাৰি নাপায়। গতিকে এই বিষয়ে এটা ভাল তথ্য দিম আৰু এটা সমাধান ক'ম যাৰ দ্বাৰা আপোনাৰ অতি সোনকালেই বিয়া হ'ব। আপুনি বিচৰাজনৰ লগত বিয়া হ'ব, লগতে বৈবাহিক জীৱনত কিবা সমস্যা থাকিলে সেইবোৰো আঁতৰি যাব। বৈবাহিক সম্পৰ্ক মধুৰ হৈ পৰিব। ইয়াৰ বাবে এনে এটা সমাধান ক'ম, এই বিষয়টো ৩ নম্বৰত আহিব। প্ৰিয় দৰ্শক, যদি আপুনি বহুত বেছি বেমাৰত ভুগি আছে, আপোনাৰ যিকোনো গুৰুতৰ ৰোগ, যিকোনো ডাঙৰ সমস্যা যেনে কেঞ্চাৰ, ডায়েবেটিছ, যিকোনো হৃদৰোগ, যিকোনো কিডনী সম্পৰ্কীয় ৰোগ, লিভাৰ সম্পৰ্কীয় সমস্যা, তেতিয়া সেইটোও অতি সোনকালে আৰোগ্য হ'ব। বহুতে এই প্ৰতিকাৰ চেষ্টা কৰিছে আৰু বহুতেই মাত্ৰ কেইদিনমানৰ ভিতৰতে ইতিবাচক ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আপুনিও এতিয়াই এই উপায়টো চেষ্টা কৰিব লাগিব। আৰু বহু লোকে এতিয়াও ধাৰ ঋণত ডুব গৈছে। বহু লোকে দিনক দিনে ঋণত ডুব গৈয়েই আছে। ঋণৰ পৰা এতিয়াও মুক্ত হ'ব পৰা নাই। তাৰ প্ৰতিকাৰো আছে। গতিকে আৰম্ভণিৰ পৰা ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম উপায়টো হ'ল অসুস্থ লোকৰ বাবে। হয়, যদি আপুনি প্ৰতিদিনে অসুস্থ হৈ থাকে, যদি আপুনি বাৰে বাৰে চিকিৎসালয়লৈ যাবলগীয়া হৈছে আৰু যদি আপুনি আন কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে ইয়াৰ বাবে এটা সৰু সমাধান আছে। নাভিত স্পৰ্শ কৰি মাত্ৰ 2টা শব্দ ক'ব লাগিব। কি কৰিব লাগিব মন দি শুনক। যেতিয়া আপুনি ৰাতি শুব, তেতিয়া আপুনি এটা লং ল'ব লাগিব। ৰাতি শুই থকাৰ সময়ত সেই লংটো নাভিত ৰাখিব আৰু সেই লংটোৰ ওপৰত হাত ৰাখি মাত্ৰ 2টা শব্দ কওক। আৰু সেই শব্দটোৱে হৈছে ওম ৰিং ত্ৰিং হা ওম ৰিং। এই ওম শব্দৰ অৰ্থ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি। বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো শক্তি ওমৰ সৈতে সংযুক্ত। ই হৈছে স্বাস্থ্য আৰু শক্তিৰ বীজ মন্ত্ৰ। এতিয়া কেনেকৈ কৰিব মন দি শুনক। ৰাতি শোৱাৰ সময়ত প্ৰথমতে এটা লং আপোনাৰ নাভিৰ ওপৰত ৰাখি আপোনাৰ চকু দুটা বন্ধ কৰি লৈ নাভিৰ ওপৰত হাত ৰাখি আপোনাৰ অতি বিশ্বাসযোগ্য দেৱতাক ধ্যান কৰাৰ পিছত এই মন্ত্ৰটো জপ কৰিব লাগিব। বিশ্বাস কৰক, মাত্ৰ কেইদিনমানৰ ভিতৰতে আপোনাৰ সকলো ৰোগ ভাল হ'ব। প্ৰিয় দৰ্শক, দীঘলকৈ উশাহ এটা ল'ব লাগিব। 7টা গভীৰ উশাহ লওক আৰু প্ৰতিটো উশাহ এৰি 9 বাৰ এই মন্ত্ৰটো জপ কৰক। কল্পনা কৰক যে নাভিৰ পৰা সোণালী পোহৰ ওলাইছে আৰু শৰীৰৰ প্ৰতিটো ৰগ জ্বলি আছে। আপুনি এনেকৈ ভাবিব লাগিব, বিশ্বাস কৰিব লাগিব যে মোৰ শৰীৰৰ সকলো যন্ত্ৰণা নোহোৱা হৈ গৈছে। বিশ্বাস কৰক, আপুনি ইমান সকাহ পাব যে আপুনি সপোনতো কল্পনাই কৰা নাছিল। এতিয়া দ্বিতীয় প্ৰতিকাৰটো হৈছে ঋণৰ পৰা মুক্তি পাবৰ বাবে কি কৰিব লাগিব। মনোযোগেৰে শুনক। অলপ গংগাজল ল'ব লাগিব। ৰাতি শুবলৈ যাওঁতে সেই গংগাজল দুটোপাল নাভিত ভৰাই দিব। যিকোনো মঙলবাৰ বা বুধবাৰে নিশা এই প্ৰতিকাৰ কৰিব পাৰে। আপোনাৰ সোঁ হাতখন নাভিৰ ওপৰত ৰাখিব লাগিব। ওম ৰিং ত্ৰিং হা ওম ৰিং মন্ত্ৰটো 11 বাৰ জপ কৰক আৰু কল্পনা কৰক আপোনাৰ সকলো ঋণ ধূলিলৈ পৰিণত হৈ উৰি যাব। এই প্ৰতিকাৰটো কণ্টিনিউ 10 দিন কৰক। ইয়াৰ ফলত আপুনি ঋণৰ পৰা মুক্ত হ'ব। এতিয়া তৃতীয় প্ৰতিকাৰটো হৈছে আৰ্থিক সংকট কেনেকৈ দূৰ কৰিব পাৰি। আপুনি যদি বিচাৰে মা লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত হওক, মা লক্ষ্মী আপোনাৰ ঘৰৰ পৰা কেতিয়াও আঁতৰি নাযাওক,
মাত্ৰ অলপ কষ্ট কৰিয়েই কেনেকৈ বহু টকা উপাৰ্জন কৰিব পাৰিব, আজি মই আপোনাক যিটো উপায়ৰ কথা ক'ম, আপুনি অলপ কষ্ট কৰিয়েই বহু টকা উপাৰ্জন কৰাত সহায় কৰিব। এই প্ৰতিকাৰটো এনেদৰে কৰিব লাগিব। আপুনি শুকুৰবাৰে এটা ৰূপৰ আঙুঠি নাভিৰ ওপৰত ৰাখি তাৰ ওপৰত আপোনাৰ সোঁহাতখন ৰাখি এই মন্ত্ৰটো কমেও 21 বাৰ জপ কৰিব লাগিব আৰু এই দুটা শব্দ ক'ব লাগিব। সেই শব্দ দুটা হৈছে শ্ৰী ওম। প্ৰথমে আপুনি এটা দীঘলকৈ উশাহ ল'ব আৰু নিজকে ধনী বুলি কল্পনা কৰিব লাগিব। ইয়াৰ ফলত আপুনি লাভ কৰা বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিসমূহৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব। বিশ্বাস কৰক, মাত্ৰ কেইদিনমানৰ ভিতৰতে মা লক্ষ্মীৰ প্ৰচুৰ আশীৰ্বাদৰ বৰষুণ আৰম্ভ হ'ব আপোনাৰ ওপৰত। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আপুনি এই প্ৰতিকাৰটো কৰে তেতিয়াই বিশ্বাস আৰু ভক্তি থকাটো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ নাভিটো শুদ্ধ আৰু পৰিষ্কাৰকৈ ৰাখিব লাগিব। আপুনি প্ৰতিদিনে সন্ধিয়া সময়ত ভগৱানৰ সন্মুখত এগছি চাকি জ্বলাব আৰু ৰাতি শোৱাৰ সময়ত এই প্ৰতিকাৰটো সম্পন্ন কৰিব। এইটোৱেই আছিল আপোনাৰ নাভিত হাত ৰাখি শব্দ দুটা কোৱাৰ প্ৰতিকাৰ। এতিয়া মই আপোনালোকক নাভিৰ কেইবাটাও সহজ উপায় ক'ম, যিবোৰ আপুনি গ্ৰহণ কৰিলে সকলো সমস্যা নাইকিয়া কৰিব পাৰিব। প্ৰতিটো প্ৰতিকাৰ বেলেগ বেলেগ সমস্যাৰ বাবে, গতিকে প্ৰতিটো প্ৰতিকাৰৰ বিষয়ে ভালদৰে বিবেচনা কৰি আপোনাৰ সমস্যা সমাধান কৰক। প্ৰিয় দৰ্শক, আজি মই আপোনালোকক এনে এটা গোপন কথা আলোচনা কৰিবলৈ ওলাইছো, যিটো আপোনালোকে হয়তো কেতিয়াও গভীৰভাৱে শুনাই নাছিল। এই গোপনীয়তা আপোনাৰ শৰীৰ, আপোনাৰ ভাগ্য আৰু আটাইতকৈ ডাঙৰ কথা, আপোনাৰ ঘৰৰ সুখ আৰু সমৃদ্ধিৰ সৈতে জড়িত। আমি সকলোৱে বিচাৰো আমাৰ ঘৰত অহৰহ আশীৰ্বাদ, অহৰহ ধন সম্পত্তিৰ হ্ৰদ, কেতিয়াও খালী নোহোৱা পকেট, খৰচতকৈ অধিক উপাৰ্জন আৰু মা লক্ষ্মীৰ আশীৰ্বাদ। প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰ আমি শাস্ত্ৰত বিচাৰি পাওঁ আৰু বিশেষকৈ বাস্তুশাস্ত্ৰ আৰু আয়ুৰ্বেদত এটা গুপ্ত উপায় উল্লেখ কৰা হৈছে। এই উপায়টো কোনো মন্দিৰ ভ্ৰমণ কৰাৰ লগত জড়িত নহয়। ইয়াৰ লগত কোনো দামী ৰত্ন পৰিধান কৰিব নালাগে আৰু এইটো কোনো কঠিন সাধনাও নহয়। এই সমাধানটো লুকাই আছে আমাৰ শৰীৰত, আমাৰ নিজৰ নাভিত লুকাই আছে। হয়, আমাৰ পেটৰ মাজৰ সেই সৰু ঘূৰণীয়া অংশটো। ই আচলতে আমাৰ সমগ্ৰ জীৱনৰ শক্তিৰ দুৱাৰমুখ। নাভিৰ গুৰুত্ব কেৱল গৰ্ভত থাকোঁতে মাৰ পৰা খাদ্য গ্ৰহণ কৰাই নহয়। নাভিক শাস্ত্ৰত বিশ্ব ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ বুলি কোৱা হৈছে। কোনো শিশু যেতিয়া মাতৃৰ গৰ্ভত থাকে তেতিয়া ই প্ৰথম উশাহ, প্ৰথম খাদ্য আৰু প্ৰথম শক্তি নাভিৰ পৰাই লাভ কৰে আৰু এই কাৰণেই জন্মৰ পিছতো নাভিৰ ইতিবাচক প্ৰভাৱ আমাৰ ভাগ্য আৰু আমাৰ জীৱনত অব্যাহত থাকে। বাস্তুশাস্ত্ৰত নাভিক শৰীৰৰ মুখ্য দুৱাৰ বুলি গণ্য কৰা হয়। যেনে ঘৰৰ মূল দুৱাৰখন পৰিষ্কাৰ আৰু সঠিক দিশত হ'লে সেই ঘৰলৈ ধনাত্মক শক্তি আহে আৰু দৰজাটো যদি ভঙা ফুটা বা মলিন হয় তেন্তে সেই ঠাইত নকাৰাত্মক শক্তিৰ প্ৰৱেশ ঘটে। ঠিক সেইদৰে নাভিটোও হয়। যদি নাভিটো সন্তুলিত, মলিন বা শক্তি প্ৰবাহৰ পৰা বঞ্চিত থাকে তেন্তে মানুহে যিমানেই ধন উপাৰ্জন কৰক সেই ধন ঘৰত টিকি নাথাকে। এতিয়া প্ৰশ্নটো হ'ল, নাভিটোক কেনেকৈ সন্তুলিত কৰিব, ইয়াত শক্তি কেনেকৈ বৃদ্ধি কৰিব আৰু ইয়াৰ সহায়ত কেনেকৈ মা লক্ষ্মীক আকৰ্ষণ কৰিব পাৰি। এই গোপন কথা আজি মই আপোনাক বিতংভাৱে বুজাই দিম। শাস্ত্ৰত কোৱা হৈছে যে যদি কোনো ব্যক্তিৰ জীৱনত দৰিদ্ৰতাই প্ৰাধান্য পায়, ঘৰত যদি দৰিদ্ৰতাই থিতাপি লৈছে আৰু বাৰে বাৰে যদি আৰ্থিক সংকটে ঘেৰি ধৰিছে, তেন্তে প্ৰথম প্ৰতিকাৰটো হ'ল ৰাতি শোৱাৰ আগতে নাভিত 3 টোপাল শুদ্ধ সৰিয়হৰ তেল ঢালিব। সৰিয়হৰ তেল বহুত সহজ যেন লাগে, কিন্তু ইয়াত অবিশ্বাস্য শক্তি আছে। ই কেৱল শৰীৰৰ স্নায়ু উষ্ণ কৰাই নহয়, নকাৰাত্মক শক্তিও নষ্ট কৰি দিয়ে। এই তেল নাভিৰ মাজেৰে সোমাই গ'লে ধন সম্পত্তিক বাধা দিয়া বাধাবোৰক ভাঙি পেলায়। কিছুমানৰ মতে এই প্ৰতিকাৰে ক্ৰমান্বয়ে ঘৰখনলৈ সমৃদ্ধি কঢ়িয়াই আনে, আবদ্ধ হৈ থকা ধন ঘূৰি আহে আৰু খৰচ স্বয়ংক্ৰিয়ভাৱে কমি যায়। এতিয়া ভাবক, ইমান সহজ উপায় আৰু ইমান গভীৰ প্ৰভাৱ। আৰু এই কাৰণে আইতাই সদায় কৈছিল যে নাভিৰ যত্ন লওক, তাত তেল লগাওক।
শুকানকৈ ৰাখিব নালাগে। এই পৰম্পৰা কেৱল স্বাস্থ্যৰ বাবেই নহয়, বৰঞ্চ মা লক্ষ্মীৰ আশীৰ্বাদ আকৰ্ষণ কৰিবলৈও আছিল। যদি আপুনি আপোনাৰ ব্যৱসায় বৃদ্ধি হোৱা দেখিব বিচাৰে, চাকৰিত প্ৰমোচন পাব বিচাৰে বা আপোনাৰ স্থবিৰ সৌভাগ্যক জাগ্ৰত কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে আন এটা উপায় আছে। সদায় ৰাতি শোৱাৰ আগতে ৩-৪ টোপাল শুদ্ধ গৰুৰ ঘিউ নাভিত দি লক্ষ্মী দেৱীক স্মৰণ কৰক। দেশী ঘিউ শাস্ত্ৰত অমৃত বুলি কোৱা হৈছে। ইয়াৰ ভিতৰত শক্তি, বাহিৰলৈ দেখা উজ্জ্বলতা আৰু মা লক্ষ্মীৰ শক্তি আছে বুলি বিশ্বাস কৰা হয়। ঘিউ নাভিত লগালে নাভি জিলিকি উঠে। যিসকলে কয় যে আমি কঠোৰ পৰিশ্ৰম কৰোঁ কিন্তু ভাগ্যই তেওঁলোকক সমৰ্থন নকৰে, তেওঁলোকে এই প্ৰতিকাৰটো নিশ্চয়কৈ চেষ্টা কৰা উচিত। ঠিক তেনেদৰে, যদি ঘৰত টকা আহিব লগা হয় কিন্তু নাথাকে, অৰ্থাৎ পকেটত অহাৰ আগতেই খৰচ কৰাৰ কোনো অজুহাতত ওলাই যায় বা যিকোনো প্ৰক্ৰিয়াৰেই হওক টকাবোৰ ওলাই যায়, তেন্তে নাভিত নাৰিকল তেল লগোৱাৰ প্ৰতিকাৰ চেষ্টা কৰক। নাৰিকলক লক্ষ্মী দেৱীৰ প্ৰতীক বুলি গণ্য কৰা হয়। নাৰিকল তেলে স্থিৰতা আনে। নাভিত নাৰিকল তেল লগালে ঘৰলৈ আহিব লগা ধন স্থিৰ হৈ পৰে। ই সমৃদ্ধি আনে আৰু লাহে লাহে ঘৰত দৰিদ্ৰতাৰ প্ৰৱেশ বন্ধ হৈ যায়। যদি কোনো ব্যক্তিৰ ঋণৰ বোজা বাঢ়ি গৈছে আৰু বহু চেষ্টা কৰিও ঋণ পৰিশোধ কৰিবলৈ অক্ষম হৈ থাকে, তেন্তে সেই ব্যক্তিয়ে নাভিত কৰ্পূৰ তেল কেইটোপালমান লগাব লাগে। কৰ্পূৰক পবিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ই নকাৰাত্মক শক্তিসমূহ দূৰ কৰে আৰু বাধাসমূহ ধ্বংস কৰে। যেতিয়া ইয়াক নাভিৰ জৰিয়তে শৰীৰত পঠোৱা হয়, তেন্তে ই লাহে লাহে আৰ্থিক অসুবিধাসমূহ দূৰ কৰে আৰু মানুহক ঋণৰ পৰা মুক্ত কৰে। এতিয়া আৰু এটা সৰু উপায় আছে যিটো শুক্ৰ গ্ৰহক শক্তিশালী কৰি তুলিব। শুক্ৰক সমৃদ্ধি, ধন সম্পত্তি, সৌন্দৰ্য আৰু সুখৰ কাৰক হিচাপে গণ্য কৰা হয়। কুণ্ডলীত শুক্ৰৰ দুৰ্বলতাই আৰ্থিক অস্থিৰতা, বৈবাহিক সমস্যা আৰু স্থবিৰ অগ্ৰগতিৰ সৃষ্টি কৰিব পাৰে। এনে সময়ত শুকুৰবাৰে নিশা শোৱাৰ আগতেই ৩ টোপাল গোলাপৰ তেল নাভিত লগাব। গোলাপক প্ৰেম আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু ইয়াৰ তেলে শুক্ৰক শক্তিশালী কৰে। যেতিয়া শুক্ৰ শক্তিশালী হয়, তেতিয়া জীৱনত আকৰ্ষণ, সুখ আৰু সমৃদ্ধি আৰু মা লক্ষ্মীয়ে নিজেই বাস কৰে। বাস্তুশাস্ত্ৰত উল্লেখ আছে যে নাভি হৈছে আমাৰ শৰীৰৰ সেই বিন্দু যিটো সমগ্ৰ পৃথিৱীৰ কেন্দ্ৰৰ সৈতে সংযুক্ত। পৃথিৱীৰ কেন্দ্ৰই যেনেকৈ সকলো দিশৰ ভাৰসাম্য ৰক্ষা কৰে, নাভিটো যদি ভাৰসাম্যপূৰ্ণ হয়, তেন্তে ঘৰলৈ সমৃদ্ধি, স্বাস্থ্য, শান্তি আৰু সুখ আহে। কিন্তু যদি ই ভাৰসাম্যহীন হৈ পৰে, তেন্তে সমৃদ্ধি নাইকিয়া হৈ যায় আৰু দৰিদ্ৰতা ছাঁ আহিবলৈ আৰম্ভ কৰে। সেইবাবে যি ব্যক্তিয়ে নিজৰ জীৱনৰ পৰা দৰিদ্ৰতা দূৰ কৰিব বিচাৰে, তেন্তে তেওঁ সদায় ৰাতি শোৱাৰ আগতে নাভিৰ এটা সৰু ধ্যান অনুশীলন কৰিব লাগে। তেল ঢলাৰ সময়ত মনত মা লক্ষ্মীক আমন্ত্ৰণ কৰক। কল্পনা কৰক যে আপোনাৰ নাভিৰ মাজেৰে দৰিদ্ৰতাৰ আন্ধাৰ ওলাই গৈছে আৰু মা লক্ষ্মীৰ পোহৰ আপোনাৰ গোটেই ঘৰখনতে বিয়পি পৰিছে। এই সৰু সৰু প্ৰতিকাৰবোৰ যেতিয়া বিশ্বাস আৰু ভক্তিৰে সম্পন্ন কৰা হয়, তেতিয়া ইয়াৰ ফল অলৌকিক হয়। বহুতেই কয় যে এইটো এটা অতি সহজ প্ৰতিকাৰ। ইমান সৰু কাৰ্যই সঁচাকৈয়ে ইমান ডাঙৰ পৰিৱৰ্তন আনিব পাৰেনে? ইয়াৰ উত্তৰ হ'ল পাৰে। সৰল প্ৰতিকাৰে প্ৰায় আটাইতকৈ ডাঙৰ অলৌকিক কাম কৰে। এটা কথা বুজিব যে নাভিটো সমগ্ৰ শৰীৰৰ ৪০০ৰো অধিক স্নায়ুৰ সৈতে সংযুক্ত। যেতিয়া ইয়াত আপুনি তেল প্ৰয়োগ কৰে, তেতিয়া ই স্নায়ুৰ মাজেৰে সমগ্ৰ শৰীৰত আৰু শক্তি কেন্দ্ৰলৈ বিয়পি পৰে। এইকাৰণেই ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে ভাগ্য আৰু জীৱনত পৰে। যদি আপুনি সঁচাকৈয়ে দৰিদ্ৰতাৰ পৰা মুক্তি পাব বিচাৰে, যদি মা লক্ষ্মী আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰাটো বিচাৰে, তেন্তে আজিয়েই এই প্ৰতিকাৰসমূহ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক। এইটো কঠিনও নহয়, দামীও নহয়। প্ৰয়োজন মাথো আপোনাৰ বিশ্বাস আৰু শৃংখলাবদ্ধতা। প্ৰতি নিশা নাভিৰ ওপৰত ধ্যান কৰক। ইয়াত শুদ্ধ তেল প্ৰয়োগ কৰি মনতে মা লক্ষ্মীক প্ৰণাম জনাওক। লাহে লাহে আপুনি দেখিব যে বছৰ বছৰ ধৰি স্থবিৰ হৈ থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰে।
গধুৰ বজা হৈ পৰা ঋণবোৰ মুক্ত হ'বলৈ আৰম্ভ কৰে আৰু টকা পকেটত থাকিবলৈ আৰম্ভ কৰে। আৰু শেষত এইটোৱেই কম যে নাভি বাস্তৱত আপোনাৰ জীৱনৰ লুকাই থকা ধন। যদি ইয়াৰ বিষয়ে আপুনি সঠিকভাৱে বুজি লয়, তেন্তে আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা চিৰদিনৰ বাবে আঁতৰি যাব আৰু মা লক্ষ্মীয়ে আপোনাৰ ঘৰত স্থায়ীভাৱে বসবাস কৰিব। আপোনাৰ ঘৰখনত কেতিয়াও অভাৱ অনাটনে দেখা নিদিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি অৱশ্যই লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।